আৰু ইয়াৰ বাপাক লৈ লৈ থাকে মইনাই ভাত খাই আৰম্ভ কৰিবলৈ ঘুমাই উঠি বঢ়িয়াকৈ বিচনা ঠিক কৰিলোঁ তাই বাপাক লৈ আছে আৰু কথালকে আজি ডিউটি আছে আজি মানে ডিউটি থাকে বাৰু সদায়ে কেতিয়াবাহে নাথাকে আৰু আজি মৰ্ণিং ডিউটি আছে কিন্তু ওপৰৰ ফালে বৰষুণ দিছে আমাৰ ইফালে কিনকিনাই মাৰি আছে তাকে যাওঁ তাকে চিধা লাগিছে আজিতো গাড়ীও নাপাম বাইক লৈ যাব লাগিব আকাশে কাপোৰ দিব লাগে এইখন কাষখন দিব লাগে গাইছ এইখন কাপোৰ দিলোঁ কিবা দিলোঁ গাইছ আৰু এখন পৰি গ'ল ঠাচ ঠুচ পৰি লাগিলে তুলি যাওঁ গাইছ সৰু সুৰা কাপোৰবিলাকতো ওপৰত মানে অলপ কেয়াৰফুল ৰাখিব লাগে এখন অকল চৰকাৰী থৈ দিলোঁ গাইছ ঘৰ আহি পাই গ'লত ঠায়ে ইমান বৰষুণ আৰু ঠায়ে বৰষুণ নাই পানী লাগি গ'ল অৱস্থা বেয়া হৈছে গাইছ আৰু আহি পালোঁ পুৰা জাকত হৈ গৈছে গা চা ধুই ৰেষ্ট ল'ম গাইছ গা চা ধুই অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ এতিয়া তাৰমানে ভাত খাব যাম আৰু ইফালে মইনাই বঢ়িয়াকৈ ভাত আনি ল'লা আৰু ইয়াৰ বাপাক লৈ লৈ বঢ়িয়াকৈ মইনাই ভাত খাই আৰম্ভ কৰিবলৈ এটাই গৈছে এটাই খাওঁ ক'লে এটাই খাই এতিয়া আমি যাই খাওঁ মায়ে দেউতাই বঢ়িয়াকৈ ভাত খোৱা আৰম্ভ কৰি দিলে এতিয়া বহি ভাত খাওঁ হ'ল ভাত খাই উঠি ইয়াৰ বাপাৰ কাৰণে তেল অকণমান গৰম কৰি আছোঁ তাতে মানে বহুত পানী লাগি আছে সেইকাৰণে অলপমান তেল গৰম কৰিছোঁ লগত দিছোঁ নেহৰু আৰু কালজিৰা বঢ়িয়াকৈ গৰম কৰি আছোঁ এয়া